নমস্কাৰ ড্ৰিমছ অসমৰ এই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক লৈছোঁ অসম আৰক্ষীৰ 8টা জৰুৰী পৰামৰ্শ প্ৰতিখন বিদ্যালয়লৈ আগবঢ়োৱা হৈছে আৰু কি পৰামৰ্শ আগবঢ়াইছে আপোনালোকক সবিশেষ জনাম। চাইবেদসকল ভিডিঅ'টো শেষলৈকে চাই যাব। দেখিবলৈ পাইছে অসম আৰক্ষীৰ এটা টুইট আৰু টুইটটোত সবিশেষ উল্লেখ কৰা হৈছে 8টা জৰুৰী পৰামৰ্শ আগবঢ়াইছে প্ৰতিখন বিদ্যালয়। আপোনালোকে কি কৰিব লাগিব বিদ্যালয় আৰু কি কৰিব নালাগিব সবিশেষ ইয়াত উল্লেখ কৰা হৈছে। মই জনাব বিচাৰিছোঁ বিদ্যালয়সমূহলৈ জৰুৰী পৰামৰ্শ। চাইবাৰ অপৰাধী আৰু অনলাইন চিকাৰীয়ে সামাজিক মাধ্যমত উপলব্ধ শিশুৰ ফটো আৰু ব্যক্তিগত তথ্যসমূহ অনৈতিক কাৰ্যকলাপ যেনে চাইবাৰ ছিকিউৰিটি, এছেছ মেনেজমেণ্ট, AI মাৰ্কিং বা বিকৃতকৰণ, জালিয়াতি, চাইবাৰ বুলিং আৰু পৰিচয়ৰ বাবে ব্যৱহাৰ কৰে। সেয়েহে বিদ্যালয়সমূহক পৰামৰ্শ দিয়া হৈছে যে শিশু এটিক চিনাক্ত কৰিব পৰা ফটো, নাম, শ্ৰেণী তথ্য, অৱস্থিতি নাইবা প্ৰকৃত সময়ৰ আপডেট পোষ্ট কৰা আদি কাৰ্যৰ পৰা সকলো যাতে বিৰত থাকে। শিশু সংক্ৰান্তীয় বিষয় সামাজিক মাধ্যমত আপলোড পূৰ্বে নিৰীক্ষণ কৰক। যিহেতু আপোনালোকে বিদ্যালয়ৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ফটো আৰু তেওঁলোকৰ তথ্য আপোনালোকে সামাজিক মাধ্যমত যাতে শ্বেয়াৰ নকৰে, ইয়াৰ বাবে আপোনালোকে বিতংভাৱে উল্লেখ কৰা হৈছে। সামাজিক মাধ্যমত শিশুৰ ফটো বা ভিডিঅ' কৰি পোষ্ট নকৰিব বুলি ইয়াত উল্লেখ কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ মুখমণ্ডল ব্লাৰ কৰি পোষ্ট কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰা হৈছে। শিশুৰ সম্পূৰ্ণ নাম শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। শিশুৰ পৰিচয় পত্ৰ, ফোন নম্বৰ, শ্ৰেণী সবিশেষ শ্বেয়াৰ নকৰিব বুলি উল্লেখ কৰা হৈছে। শিশুৰ পিতৃ মাতৃক কোনো ধৰণৰ পোষ্ট টেগ নকৰিবৰ কাৰণে উল্লেখ কৰা হৈছে। স্কুলীয়া ভ্ৰমণ, অনুষ্ঠান, আউটলেটৰ প্ৰকৃত সময় পোষ্ট কৰিব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে। প্ৰচাৰ কৰাৰ পূৰ্বে প্ৰতিটো পোষ্ট পুনৰীক্ষণ কৰিবৰ বাবে আহ্বান জনোৱা হৈছে। অভিভাৱকে আপত্তি কৰা যিকোনো বিষয়বস্তু ততালিকে আঁতৰাব লাগিব বুলি উল্লেখ কৰা হৈছে। শিক্ষক আৰু কৰ্মচাৰীক AIৰ অপব্যৱহাৰ সন্দৰ্ভত সজাগ হ'বলৈ আহ্বান জনোৱা হৈছে। যিহেতু অসম আৰক্ষীৰ ফালৰ পৰা এইকেইটা নিৰ্দেশনা জাৰি কৰা হৈছে, সেয়েহে আপোনালোকে এতিয়াৰ পৰা আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যিকোনো ধৰণৰ পোষ্ট আপোনালোকে শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিবৰ কাৰণে আহ্বান জনোৱা হৈছে। যিহেতু বহু শিক্ষকসকলক দেখিবলৈ পোৱা যায় যে তেওঁলোকে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিডিঅ' বা ফটো প্ৰস্তুত কৰি তেওঁলোকে সামাজিক মাধ্যমত শ্বেয়াৰ কৰি থাকে আৰু সেই সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা তেওঁলোকক বিৰত থাকিবৰ বাবে অসম আৰক্ষীৰ ফালৰ পৰা এইকেইটা পৰামৰ্শ আগবঢ়োৱা হৈছে। কি কাৰণে পৰামৰ্শ আগবঢ়োৱা হৈছে সবিশেষ উল্লেখ। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ে এইকেইটা 8টা পৰামৰ্শ তেওঁলোকে মানি চলিব লাগিব। যদিহে কিবা ক্ষেত্ৰত তেওঁলোকে এইকেইটা পৰামৰ্শ মানি নচলে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব পাৰে বুলি অসম আৰক্ষীৰ ফালৰ পৰা ইতিমধ্যে পোষ্ট কৰা হৈছে। সেয়েহে আপোনালোকক জনালোঁ এতিয়াৰ পৰা আপোনালোকে সাৱধান হ'ব যাতে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ ফটো ভিডিঅ' আপোনালোকে প্ৰস্তুত কৰি যাতে সামাজিক মাধ্যমত শ্বেয়াৰ নকৰে। এই ক্ষেত্ৰত দেখিবলৈ পোৱা যায় বহু ছাৰ বাইদেউসকলে বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰে বা ভিডিঅ' তেওঁলোকে প্ৰস্তুত কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰে। যিহেতু এই ফটো আৰু ভিডিঅ'সমূহ যিসমূহ চাইবাৰ অপৰাধী আছে তেওঁলোকে সৎ ব্যৱহাৰ কৰিব পাৰে বুলি যিহেতু অসম আৰক্ষীয়ে জনাইছে, সেয়েহে আপোনালোকে সাৱধান হ'ব। এতিয়াৰ পৰা আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ ভিডিঅ' আৰু ফটো যাতে প্ৰস্তুত কৰি বা ভিডিঅ' প্ৰস্তুত কৰি বা ফটো আপোনালোকে সামাজিক মাধ্যমত শ্বেয়াৰ নকৰে। ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।